সন্থাই জনগোষ্ঠীটোৰ উত্তৰণৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিতভাৱে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তাৰে অংশ হিচাপে আমাৰ এই বৰ্ষত আমাৰ পঞ্চম বাৰ্ষিক একাংকিকা নাট অচুচতীয়া হোৱা একাংকিকা নাট প্ৰতিযোগিতা আমি কাকপথাৰত সদৌমৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত আমি এই কাচিজান চাৰিআলিত আমি আয়োজন কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ অসমৰ কেইবাটাও নাট্যগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ যোগেদিয়ে যিসকল আমাৰ উদীয়মান যুৱক যুৱতী আছে বা আমাৰ নৱপ্ৰজন্মৰ তেখেতলোকে আগবাঢ়ি যাবলৈ তেখেতলোকে নাট্য ক্ষেত্ৰখনত অভিনয় জগতত তেখেতলোকে একোচলো আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী আৰু সুপ্ত হৈ থকা প্ৰতিভাসমূহ বিকাশ পাব বুলি ইয়াৰ যোগেদিয়ে প্ৰকাশ পাব বুলি আমি নিশ্চিতভাৱে আশাবাদী। এইবাবে আমি এই কাৰ্যসূচী আয়োজন কৰিছোঁ। আমি ইয়াত দেখি আচৰিত হৈছোঁ যে আমি আগন্তুক বৰ্ষবিলাকত যেনেদৰে আয়োজন কৰিছিলোঁ যে আমি যেনেদৰে বিভিন্ন গুৱাহাটীতে হওক তিনিচুকীয়া বিভিন্ন স্থানত আয়োজন কৰিছোঁ তাতকৈ বহু গুণ বেছি আমি ইয়াত দৰ্শকৰ বিপুল সঁহাৰি পাইছোঁ। আমি আপ্লুত হৈছোঁ আৰু আমি আশাবাদী যে ইয়াৰ পৰা নতুন নতুন প্ৰজন্মৰ প্ৰতিভাৱান অভিনেতা অভিনেত্ৰী ইয়াৰ পৰাই সৃষ্টি হ'ব আৰু এই অঞ্চলৰ পৰাই গৈ অসমৰ লগতে ভাৰতবৰ্ষৰ ইয়াৰ পৰা গৈ প্ৰতিনিধি অসমৰ ভাল গায়ক গায়িকা বা আমাৰ নাট্য জগতত তেখেতলোকে ভৰি থ'বলৈ সক্ষম হ'ব বুলি আমি আশাবাদী।